Masungkha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি পুনৰ ৰিডিং কম্প্ৰিহেনশন কৰিব লৈছো। ৰিডিং কম্প্ৰিহেনশন বহুত বেছি ইম্পৰ্টেন্ট হয় গ্ৰেজুৱেচন লেভেলৰ এক্সামিনেচনৰ কাৰণে এডিআৰই আপুনি গম পাই বহুত বেছি মাৰ্ক আহিব ইয়াৰ পৰা। আৰু এই ৰিডিং কম্প্ৰিহেনশনটো এসএসসি সিজিএল লেভেলৰ এক্সামিনেচনত আহিছিলে মানে এসএসসি গ্ৰেজুৱেচন লেভেলৰ এক্সামিনেচনত আহিছিলে টায়াৰ 2 আহিছিলে মানে মেইনছত আহিছিলে বুজি পাইছে আপোনালোকে। তো মই অলৰেডি এই ৰিডিং কম্প্ৰিহেনশনটো আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰিছিলোঁ যিসকলে আমাৰ টেলিগ্ৰাম চেনেলত এতিয়াও জইন হোৱা নাই টেলিগ্ৰামত লক্ষ্য টক বুলি সাৰ্চ কৰিব আপোনালোকে যেনেকৈ আমাৰ ইউটিউবত স্পেলিং আছে একে ধৰণে লক্ষ্য টক বুলি টেলিগ্ৰামত সাৰ্চ কৰিব আৰু আপোনালোকে চেনেল সেকশনত গ'লে আমাৰ চেনেলটো পাই যাব প্ৰায় 38000 মান সাবস্ক্ৰাইবাৰ্ছ আছে আমি অলৰেডি তাত ফাৰ্ষ্টত আমি পেছেজবিলাক দি দিওঁ বা ৰিডিং কম্প্ৰিহেনশনবিলাক তাত আমি দি দিওঁ প্ৰেক্টিছৰ কাৰণে আপোনালোকে নিজে কৰিবৰ কাৰণে তাৰপিছত আমি ইয়াত সলভ কৰোঁ হয়নে। তো এতিয়া আমাক আমি সদায় কি কৰোঁ যে ফাৰ্ষ্টত আমি এনেকৈ পেৰাগ্ৰাফ ৱাইজ যিবিলাক দিয়া আছে আমাক পেছেজ যে দিয়া আছে সেইটো আমি ফাৰ্ষ্টত এনেকৈ পঢ়ি যাব পাৰোঁ কিন্তু এনেকৈ পঢ়োঁতে আমাক বুজিবলৈ বহুত বেছি টাইম লাগে সেইকাৰণে আমি ফাৰ্ষ্টত যাওঁ কুৱেশ্যনলৈ। ফাৰ্ষ্ট কুৱেশ্যন আমাক কি দিয়া আছিলে একৰ্ডিং টু দ্য পেছেজৰ মতে হোৱাট ইজ দ্য এডভান্টেজ অফ ৰিচ পিপল লিভিং ইন কমিউনছ যে ধনী লোকসকলে এটা কমিউনত থকাৰ এডভান্টেজ কি হয়। কমিউন মানে শব্দটো ক'ৰ পৰা আহিছে কমিউনিটিৰ পৰা আহিছে। কমিউনিটিটো আপুনি গম পাইছে এটা জনগোষ্ঠী হয় বা এটা ঠাইত একেলগে বাস কৰা বহুতজন লোকে একে ঠাইত একেলগে বাস কৰিছে তো সেইটোৰ পৰা কমিউন শব্দটো আহিছে ঠিক আছে। তো ধনী লোকসকলে একেলগে এটা কমিউনত বাস কৰাৰ এডভান্টেজ কি হয় সেইটো আমাক সুধিছে প্ৰথম কুৱেশ্যন। ছেকেণ্ড কুৱেশ্যনটো আমাক কৈছিলে যে হু অল হেভ ছামথিং টু কণ্ট্ৰিবিউট টুৱাৰ্ডছ দ্য মেকিং অফ দ্য কমিউনছ যে সেই কমিউনটো বনাবলৈ কাৰ কণ্ট্ৰিবিউশ্যন লাগিব অপশ্যনবিলাক আমাক দি দিছে চাওঁ। আৰু থাৰ্ড কুৱেশ্যনটো আমাক সুধিছিলে যে একৰ্ডিং টু দ্য পেছেজৰ মতে একৰ্ডিং টু দ্য পেছেজৰ মতে হোৱাট কাইণ্ড অফ কমিউনিজিম উড উই প্ৰিফাৰ আমি কেনেকুৱা ধৰণৰ কমিউনিজিম প্ৰিফাৰ কৰিম। তো ইয়াত আমাৰ কিৱৰ্ডটো হ'ল কমিউনিজিম হয়নে কি হয় কমিউনিজিম তাৰ আগত আমি কমিউন শব্দটো ভালকৈ বুজিব লাগিব যে আমাক কৈছে কি আচলতে পেছেজত। তো কমিউনিজিমটো আমি ফাৰ্ষ্টত বিচাৰিম ঠিক আছে যিহেতু তলৰ পৰা মই কৈছোঁ তলৰ পৰা চাই যাম কমিউনিজিম য'ত আছে আমি তাত ৰখি দিম। ইয়াত চাওক কমিউনিজিম শব্দটো আছে ছেকেণ্ড পেৰাগ্ৰাফটোত স্পষ্টকৈ যিহেতু প্ৰথম শব্দটো আছিলে সেইকাৰণে ডাইৰেক্টলি আমাৰ চকুত পৰিব যে এ কমিউনিজিম ডেট কামছ আউট অফ লাভ আউট অফ ইণ্টেলিজেঞ্চ আউট অফ জেনেৰচিটি উইল বি ৰিয়েল। তো কমিউনিজিম মানে কি হয় আমাক স্পষ্টকৈ কৈ দিছে আৰু আমাক ইয়াত কুৱেশ্যনটো সুধিছিলে কি একৰ্ডিং টু দ্য পেছেজৰ মতে আমি কেনেকুৱা ধৰণৰ কমিউনিজিমটো প্ৰিফাৰ কৰিব লাগে। ইয়াত স্পষ্টকৈ লিখা আছিলে এনেকুৱা ধৰণৰ কমিউনিজিম ডেট কামছ আউট অফ লাভ আউট অফ ইণ্টেলিজেঞ্চ এণ্ড আউট অফ জেনেৰচিটি। তো আমাৰ অপশ্যন বিটো কাৰেক্ট আনচাৰ অপশ্যন 2 নম্বৰ অপশ্যনটো কাৰেক্ট আনচাৰ ডাইৰেক্টলি আমাক দিয়া আছে স্পষ্টকৈ আমাৰ পেছেজত দিয়া আছে যে কেনেকুৱা ধৰণৰ কমিউনিজিম আমি প্ৰিফাৰ কৰিব লাগে কেনেকুৱা ধৰণৰ কমিউনিজিমটো ৰিয়েল হয় ইয়াত দিয়া আছিলে চাওক ইয়াত দিয়া আছিলে ক'ত দিয়া আছিলে ইয়াত কমিউনিজিম ডেট কামছ আউট অফ লাভ আউট অফ ইণ্টেলিজেঞ্চ এণ্ড আউট অফ জেনেৰচিটি ঠিক আছে উইল বি ৰিয়েল আমি বুজিলোঁ এইডোখৰলৈকে। তাৰ নেক্সট আমি যিটো ৰিচ কমিউনৰ কথা কৈছে সেইটো আচলতে কিনো কৈছে আমি প্ৰথম দুটামান লাইন পঢ়িলে নিশ্চয় বুজি পাম। আমাক কৈছে দ্য ফাৰ্ষ্ট থিং ইজ ডেট ৰিচ পিপল অফ দ্য ৱৰ্ল্ড শ্বুড ষ্টাৰ্ট লিভিং ইন কমিউনছ যে ধনী লোকসকলে এটা কমিউনত বাস কৰিব লাগে এটা কমিউনিটিত বাস কৰিব লাগে কিয় কৰিব লাগে। তাৰ নেক্সট আমাক কি কৈছে লেট দ'জ কমিউনছ বি অফ দ্য ৰিচ অকল ধনীসকলৰ হ'ব লাগে সেইটো একেলগে ধনী যিমান আছে একেলগে বাস কৰিব লাগে সেইটো কৈছে। চ' দে উইল নট বি ড্ৰেক ডাউন ফ্ৰম দেয়াৰ ষ্টেণ্ডাৰ্ড যাতে তাহাঁতে নিজৰ ষ্টেণ্ডাৰ্ডৰ পৰা তললৈ আহিবলগীয়া নহয় তাহাঁতৰ কমফৰ্টৰ পৰা তললৈ আহিবলগীয়া নহয় তাহাঁতৰ লাক্সাৰিছৰ পৰা তললৈ আহিবলগীয়া যাতে নহয়। তাৰ নেক্সট কৈছে লেট দেয়াৰ বি এৰাউণ্ড দ্য ৱৰ্ল্ড হাণ্ড্ৰেডছ অফ কমিউনছ অফ ৰিচ পিপল ডেট ইজ ৰিচ কমিউনছ যে ৰিচ কমিউন হ'ব লাগে সেইটো কৈছে আমাক। এণ্ড টু মি লেখকজনৰ মতে wealth is certain kind of creativity বুলি কৈছে। if 5000 rich people who have all created wealth individually are together they can create wealth millionfold। চাওক যিসকল ধনী লোক আছিলে ধৰক 5000জন ধনী লোক আছিলে 5000জন ধনী লোকে যদি নিজে টকা ইনকাম কৰি আছিলে তো এতিয়া যদি তাহাঁতে এটা কমিউনত বাস কৰে একেলগে যদি গোটেই ধনী লোকসকলে বাস কৰে তাহাঁতে আৰু মিলিয়ন টাইমছ বেছিকৈ টকা ইনকাম কৰিব পাৰিব ৱেল্থ বনাব পাৰিব সেইটো কৈছে। আৰু তাৰ নেক্সট লাইনটোত আমাক স্পষ্টকৈ কৈছে যে দেয়াৰ ষ্টেণ্ডাৰ্ড উইল নট গ' লোৱাৰ তাহাঁতৰ ষ্টেণ্ডাৰ্ডটো যাতে তললৈ নাযায় দেয়াৰ ষ্টেণ্ডাৰ্ড কুড গ' ইভেন হায়াৰ তাহাঁতৰ ষ্টেণ্ডাৰ্ডটো আৰু বেছি ওপৰলৈহে যাব তেতিয়া বুজি পাইছে যে ধনীসকল এটা কমিউনত কিয় বাস কৰিব লাগে কাৰণ তাহাঁতৰ ষ্টেণ্ডাৰ্ডটো যাতে তললৈ আহিব নালাগে সেইটো কথা বাৰে বাৰে আমাক কৈছে। তো আমি ইয়াত চাম আমাক কৈছে যে কি এডভান্টেজ হয় যে ধনী লোকসকলে এটা কমিউনত বাস কৰিব লাগে। তো ইয়াত অপশ্যন এত ডাইৰেক্টলি আমাক দিয়া আছে চাওক চ' ডেট দ্য কমিউনছ বিলং টু দ্য ৰিচ অকল ধনীসকলৰ হ'ব যাতে হয় এণ্ড দেয়াৰ ষ্টেণ্ডাৰ্ড অফ লিভিং গেটছ আপলিফটেড তাহাঁতৰ ষ্টেণ্ডাৰ্ডটো আৰু বেছি যাতে ওপৰলৈ যায় সেইটো কথা বাৰে বাৰে আমাক লিখিছে যে ধনী লোকসকলে কিয় একেলগে থাকিব লাগে কাৰণ তাহাঁতৰ যিটো ষ্টেণ্ডাৰ্ড আছিলে তাহাঁতৰ যিটো লাক্সাৰিছ আছিলে সেইটো যাতে তললৈ আহি যাব নালাগে আৰু বেছি যাতে ওপৰলৈ যায়। চ' অপশ্যন এটো ইয়াত কাৰেক্ট আনচাৰ হ'ব।
ওপৰলৈ ধনী লোকসকলে কিয় একেলগে বাস কৰিব লাগে সেইটো আমাক কৈ দিছে পেছেজত। তেতিয়া কি হ'ব চাওক, ইয়াত যদি আৰু ভালকৈ আপুনি ভিতৰলৈ সোমাবলৈ চাই পেছেজৰ, ইয়াত যদি চাই, ইয়াত চাওক এই লাইনটোত ভালকৈ স্পষ্টকৈ ওলাই আছে, 5,000 ৰিচ পিপল টুগেডাৰ উইথ দেয়াৰ জিনিয়াছ ফৰ ক্ৰিয়েটিং ৱেল্থ আৰ কেপেবল অফ ক্ৰিয়েটিং ছ' মাছ ৱেল্থ ডেট দে কেন ইনভাইট থাউজেণ্ডছ অফ আদাৰ পিপল। যেতিয়া 5,000জন ধনী লোক একেলগে আছে, তো তাহাঁতকতো বেলেগ মানুহৰ প্ৰয়োজন হ'ব। কেনেকৈ বেলেগ মানুহৰ প্ৰয়োজন হ'ব চাওক, তেখেতসকলৰ কেতিয়াবা পেইণ্টাৰ্ছৰ বা ডান্সাৰ্ছৰ বা ছিংগাৰ্ছৰ প্ৰয়োজন হ'ব। তো তেতিয়া তাহাঁতি দে কেন ইনভাইট আদাৰ থাউজেণ্ডছ পিপল, চাওক দে কেন ইনভাইট থাউজেণ্ডছ অফ আদাৰ পিপল। তো তাহাঁতি তেতিয়া সেই ধনী লোকসকলে তেতিয়া বেলেগকো মাতিব, সেই দুখীয়া লোকসকলকো মাতিব। দুখীয়া কেনেকৈ, টকাৰ ক্ষেত্ৰত দুখীয়া, ইয়াত সেইটো লিখা আছে চাওক, they can invite thousands of other people who may not be rich in the sense of being wealthy, যে ধনী টকা সম্পত্তিৰ ক্ষেত্ৰত ধনী নহ'ব পাৰে, কিন্তু they who may be rich as painters, poets, dancers আৰু singer, তাহাঁতৰ স্কিলৰ সৈতে ধনী হ'ব পাৰে। তো তেনেকুৱা ব্যক্তিক মাতিব, হয়নে? তাৰ নেক্সট আমাক কি দিয়া আছিলে কুৱেশ্যন, এইটো আমি বুজি পালোঁ যে ধনীসকল সেইকাৰণে আৰু বেছি ধনী হ'ব লাগে যাতে আৰু বেছি মানুহক সহায় কৰিব পাৰে, আৰু বেছি মানুহক কামত মাতিব পাৰে, আৰু বেছি যেতিয়া একেলগে এটা কমিউনিটিৰ ধনী লোকসকল আছে, বেলেগ লোকসকল যেতিয়া ইয়ালৈ আহিব তেতিয়া তাহাঁতৰ লগত তাহাঁতৰ স্পৰ্শত আহি পিনি তাহাঁতেও যাতে ধনী হয়, সেইটো কথা পেছেজত আমাক ভালকৈ কৈছে। তাৰ নেক্সট কুৱেশ্যনটো চাওক, 2 নম্বৰ কুৱেশ্যনটো চাওক, হু অল হেভ ছামথিং টু কণ্ট্ৰিবিউট, যে তলত যিবিলাক দিয়া আছে তাৰ ভিতৰত কাৰ কিবা স্কিল আছে টু কণ্ট্ৰিবিউট কৰিবলৈ টুৱাৰ্ডছ দ্য মেকিং অফ দ্য কমিউন, যিটো কমিউন বনোৱাৰ কথা কৈছে, সজোৱাৰ কথা কৈছে, তাত কণ্ট্ৰিবিউট কৰিবলৈ কাৰ আছে বুলি কৈছে। তো ইয়াত অকল ধনীসকলে যে কণ্ট্ৰিবিউট কৰিব তেনেকুৱা নহয়, সকলোৰে আছে, এভৰিবডি, যিসকল দুখীয়া আছে তাহাঁতেও কণ্ট্ৰিবিউট কৰিব পাৰে, হয়নে? সেই কমিউনটোত তাহাঁতেও কণ্ট্ৰিবিউট কৰিব পাৰে। আমি সেইটো বিষয়ে পঢ়িলোঁ যে পেইণ্টাৰ হ'লেও কণ্ট্ৰিবিউট কৰিব পাৰিব, প্লাম্বাৰ হ'লেও কণ্ট্ৰিবিউট কৰিব পাৰিব, হয়নে? তো প্ৰথম তিনিটা আমাৰ স্পষ্টকৈ ওলাইছে, চাওক অলপমান বুজিব লাগিব আমি, হয়নে? তাৰ নেক্সটটো আমি চাওঁ, ইয়াত কি আমাক দিয়া আছে, একৰ্ডিং টু দ্য পেছেজৰ মতে হোৱাট ইজ নট নেচেচাৰী, যিটো কোনটো প্ৰয়োজন নহয়, নেচেচাৰিলি ট্ৰু এবাউট দ'জ হু আৰ নট ৰিচ, যিসকলে ধনী নহয়, ইন দ্য চেন্স অফ বিং ৱেল্ডি, যে পেছেজৰ মতে কোনটো কথা একেবাৰে সত্য নহয়, যে চাওক ধনী নহ'ব পাৰে, টকাৰ ক্ষেত্ৰত ধনী নহ'ব পাৰে। এই লাইনটো আমি অলপ আগত পাইছিলোঁ যে কোনোবা টকাৰ ক্ষেত্ৰত ধনী নহ'ব পাৰে, হয়নে? ক'ত পাইছিলোঁ, এইডোখৰত পাইছিলোঁ, চাওক এইটো, হু মে নট বি ৰিচ ইন দ্য চেন্স অফ বিং ৱেল্ডি, যে টকাৰ ক্ষেত্ৰতহে সি ধনী নহ'ব পাৰে, বাট হু মে বি ৰিচ এজ পেইণ্টাৰ্ছ, পইণ্টছ, ডান্সাৰ্ছ এণ্ড ছিংগাৰ্ছ। সেই লাইনটোৱে আমাক ইয়াত সুধিছে ডাইৰেক্টলি, স্পষ্টকৈ সেই লাইনটোৱে সুধিছে যে একৰ্ডিং টু দ্য পেছেজৰ মতে হোৱাট ইজ নট নেচেচাৰিলি ট্ৰু এবাউট দ'জ হু আৰ নট ৰিচ, যিসকলে ধনী নহয়, ইন দ্য চেন্স অফ ৱেল্ডি, যে টকাৰ ক্ষেত্ৰতহে ধনী নহয়, হয়নে? এইটো আমাক অপশ্যন 3টো কাৰেক্ট আনচাৰ হৈ যাব। দে মে বি নট ৱেল্ডি বাট দে মে বি ৰিচ এজ পেইণ্টাৰ্ছ, যে পেইণ্টাৰ্ছৰ হ'ব পাৰে, তেখেতে পইণ্টছ হ'ব পাৰে, ডান্সাৰ্ছ হ'ব পাৰে, ছিংগাৰ্ছ হ'ব পাৰে, মানে তাৰ টকাৰ ক্ষেত্ৰত ধনী নহ'ব পাৰে, কিন্তু তেখেতৰ স্কিলৰ ক্ষেত্ৰত সেইজন ব্যক্তি ধনীও হ'ব পাৰে। তো সেইটো কথাই দিয়া আছিলে, চ' অপশ্যন 3টো হ'ব কাৰেক্ট আনচাৰ, ঠিক আছে। তাৰ নেক্সটটো আমাৰ ওচৰত আছিলে যে ছাজেষ্ট এ চুইটেবল টপিক টু দ্য পেছেজ, মানে পেছেজটো এটা টপিক দিব দিছে, নাম দিব দিছে। গোটেই পেছেজটো পঢ়ে যদি আপুনি কি গম পাব যে ইয়াত টকাৰ কথা কৈছে, প্ৰথম কথা ইয়াত টকাৰ কথা কৈছে, ধনী ৱেল্থৰ কথা কৈছে, প্ৰথম কথা ধনী ব্যক্তিৰ কথা কৈছে, হয়নে? গতিকে ইয়াত অকল ধনীসকলকে ধনী হোৱাৰ কথা কোৱা নাই। আপোনালোকে প্ৰথম পঢ়োঁতে লাগিব পাৰে যে ধনীসকলক একেলগে থাকিব দিছে, এটা কমিউনত থাকিব দিছে, কিন্তু পিছত পঢ়িলে গম পাব যে ধনীসকলক কিয় সেইটো কমিউনত থাকিব দিছে, যাতে বাকী দুখীয়া লোকসকলো আপলিফটেড হয়, বাকী দুখীয়া লোকসকলে যাতে ৱেল্থ ক্ৰিয়েট কৰিব পাৰে তাহাঁতৰ স্পৰ্শত আহি পিনি, হয়নে? সেইটো কথা কৈছে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন 4টো হৈ যাব, মেকিং দ্য হোল ৱৰ্ল্ড ৰিচ, গোটেই যিমান পৃথিৱীত সকলোকে মেকিং দ্য হোল ৱৰ্ল্ড, গোটেই পৃথিৱীৰ সকলোকে ধনী কৰোৱাটো উদ্দেশ্য আছিলে পেছেজটোৰ, হয়নে? ঠিক আছে, আমি একেবাৰে চুটিতে চল্ভ কৰিছোঁ, বেছি দীঘল ভিডিঅ' নহয়, চাওক এক্সপ্লেইন কৰাৰ পিছতে মোৰ ইমান টাইম লাগিছে, তো অলপমান পেছেজটো বুজিবলগীয়া হয়। বাকী আপোনালোকে নিশ্চয় প্ৰেক্টিছ বেছিকৈ কৰি আছে, প্ৰেক্টিছ বেছিকৈ কৰক, ৰিভিজন বেছিকৈ কৰক। ধন্যবাদ।